অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিকলং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাংঢালী ৰঙালী বিহু উৎসৱ উদযাপন। আজি নগাঁও বৰঘাট চকত এদিনীয়া কাৰ্যসূচীৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিকলং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাংঢালী ৰঙালী বিহু উৎসৱ উদযাপন হৈ যায়। উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন হৈ হিয়াৰামঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিয়লি মুকলি বিহু অনুষ্ঠিত হৈ লোকনৃত্য পৰিৱেশনেৰে হুঁচৰি পৰিৱেশন হৈ অনুষ্ঠান সফল সামৰি। নগাঁৱৰ পৰা সাংবাদিক আসিফ আহমেদৰ ৰিপৰ্ট JNK। আমি দেখুৱাই জনাব। আচলতে কি আমাৰ বিহুটোক আমি বাদ দি পেলাই আমি থাকিব নোৱাৰো, কিন্তু এই বছৰ বহাগটো আমাৰ সম্পূৰ্ণ ব্যতিক্ৰম, কাৰণ জাতিৰ বৰঘৰটোৱে উদং হৈ গ'ল। কিন্তু জাতিৰ বৰঘৰ উদং হৈ যোৱাৰ পিছতো আমাৰ যিটো পৰম্পৰাগতভাৱে ধাৰাবাহিকতা ৰক্ষা কৰি অসমৰ যিটো স্বাভিমান, অসমৰ জাতিৰ যিটো আৱেগ, সেই আৱেগটো আমি যিহেতু পালন কৰিব লাগিব, গতিকে বৰঘৰ উদং হৈ গ'লেও আমি কিন্তু জাতীয় কৃষ্টি আৰু সংস্কৃতিটো ৰক্ষা কৰাৰ স্বাৰ্থত নতুন প্ৰজন্মক আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি বিহুটো অনুষ্ঠিত কৰিছোঁ। আৰু মৰিকলং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা 20 মাৰ্চ তাৰিখৰ পৰা 31 মাৰ্চ তাৰিখলৈকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মৰিকলং আঞ্চলিক সমিতিৰ উদ্যোগত আমি এখন বিহু কৰ্মশালা পাতিছিলোঁ। আৰু সেই বিহু কৰ্মশালাখন আজি আপোনালোকে দেখিছে যে ৰংঘৰৰ বাকৰিত আমি আজি তেওঁলোকক আমি বিহু নাচ পৰিৱেশন কৰিব সমগ্ৰ দৰ্শকৰ সন্মুখত গোটেই দলটো ভেণ্ডলটো। গতিকে নাচনীসকল সাজি কাচি আহিছে, তেওঁলোকৰ জাতীয় কৃষ্টিৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহিছে। গতিকে এটা অনন্য পৰিৱেশ, এটা অনন্য অনুষ্ঠান, আৰু যিটো অনুষ্ঠান সকলোৱে আজি উপভোগ কৰি সঁচাকৈ নিশ্চিতভাৱে সকলোৱে ভাল পাব। অনুভৱ খুবেই বেছি ভাল। প্ৰতিকূল বতৰ যদিও সকলো ওলাই আহিছে বিহু বুলি। আজি আমাৰ অনুষ্ঠানৰ সামৰণি দিন, গতিকে খুব সুন্দৰকে হৈ যাব বুলি আশা কৰিছো। আৰু বতৰ ডাৱৰীয়া, তথাপিও বৰষুণ দিয়া নাই, এনেকে ভাল লাগিছে। ক'বা মাজত আছে না আজি এই বহাগ, যিটো বহাগ আমাৰ ইতিমধ্যে আপোনালোকে গৈছে, এইটো বহাগটো একে সেমেকা বহাগ। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। তৎসত্বেও আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এইবেলি বিহুখন নাপাতাকৈ থাকিব নোৱাৰিলোঁ। আমি অনুষ্টুপীয়াকৈ হ'লেও এইবাৰ আমি মৰিকলং আঞ্চলিক সমিতিয়ে বিহুখন উদযাপন কৰিছোঁ। আৰু বহাগ বুলি ক'লে বিভিন্ন জাতি জনগোষ্ঠীৰ এটা মিলনস্থলীলৈ ৰূপান্তৰিত হয়। ভূপেন হাজৰিকাই যেনেধৰণে কৈছে, বহাগ এটি মাহ মাতে, এটি মাহ নহয়, এইটো ভুল হৈছে।